আমি যেহেতু এঠাইত গৈ আছোঁ আৰু এতিয়া মানে গাড়ীখনৰ টায়াৰবোৰত হাৱা দিছে মানে চকাত যে কিবা হাৱা সোমাই দিয়ে লগতে চুমি ছোৱালীজনী মানে গা বেয়া লাগিছে গাড়ীত উঠিলে হেনো গা বেয়া লাগে সৰু বাচ্ছা যে আৰু ইয়াতে হৈছে এইফালে ঋতুমণিও আছে কোৱা মোক এই খুৱাই আনি মাৰলা সিহঁতে আধা মৰা কৰলা এচিত আহিব নোৱাৰে আৰু এইফালে ড্ৰাইভাৰজনকো এবাৰ মাত দিয়া হাই ড্ৰাইভাৰ হৈ আহিছে আজি ড্ৰাইভাৰ বনাই লৈ আহিছোঁ আৰু এতিয়া গৈ আছোঁ চিপাঝাৰ তৰাগাঁও ভিডিঅ'টো চাই থাকিব আৰু এয়া ইয়াতে মিঠাই ল'ব সোমাইছে যিহেতু আইতাই মিঠাই খাই ভাল পায় গতিকে এয়া মিঠাইবোৰ বহুত মিঠাই আছে আৰু মানে শুনিছোঁ গোল্লা খাই ভাল পায় গতিকে এয়া গোল্লা ল'ব সোমাইছোঁ আমি আহিলে এইখন ইয়াতে মানে দিমনি চকীত আছে ইয়াৰ পৰা মিঠাই চিঠাই খাওঁ যিহেতু মই চিপাঝাৰত আহি থাকোঁ মোৰ মাৰ ঘৰ চবেই জানে আৰু আহিলে ইয়াতে সোমাওঁ আৰু ইয়াৰ পৰাই লওঁ আজিও এয়া মিঠাই ল'ব ওলাইছোঁ আৰু এই দোকানখন আচলতে এখেতৰে হয় এইখনৰ মিঠাই খাই খুব ভাল আমি এতিয়া আহি তৰাগাঁও পামেই আৰু এইফালে ডুমনচিকিৰে সোমাইছোঁ গোটেইকেইজনী চুপ হৈ গ'ল যে ইমান কথা কৈ আহি আছে বহুত বেছি ভাল লাগিছে গাইজ ভাল লাগিছে তুমি ড্ৰাইভাৰে কিবা ক'বা নেকি কথা ক'লে আকৌ গাড়ী ক'ৰবাত লাগি যাব ইফালে আমি আহি পালোঁ এয়া নানীজনী মানে আইতাজনী আহি আছে আমাক ৰাস্তা দেখুৱাবৰ কাৰণে বৰ দুখ লাগে আইতাক দেখিলে মনটো মৰা একদম আইতাক আমাৰ গাড়ীতে বহাই ল'লো যিহেতু আইতা আগুৱাই আছিলে কেনেকুৱা লাগিছে আইতা আমাক লগ পাই আপোনাক মোবাইলত দেখি আমি থাকিব নোৱাৰিলোঁ লগ কৰিব আহিলোঁ বৰ ভাল কৈছে ইমান মৰম লাগে আইতাজনী আৰু গৰম পুৰা গাটো পুৰা গৰম উঠি আছে মোক কষ্ট বেছি মাৰ কষ্ট বহুত বাৰু আমি গৈ আছোঁ আইতাৰ ঘৰলৈকে কি পৰিৱেশত আছে আমি চামগৈ গাড়ীৰ পৰা নামিলোঁ আৰু এয়া আইতাৰ ঘৰত গৈ আছোঁ ইমান ধুনীয়া পৰিৱেশ মই চাৰিওফালটো দেখুৱাই আছোঁ ইমান গৰমতো ইয়াত নামাৰ পিছত মানে গৰমেই ফিল নহয় আমাৰ গুৱাহাটীত যে ইমান গৰম বাবা কেনেকুৱা লাগিছে কোৱাচোন নানীটোক লগ পাব আহিছা আজি তুমি ভাল লাগিছে তাই মানে এনেকৈ ফুৰিব নাযায় কিন্তু আইতাজনীৰ ভিডিঅ' চাই তাই মানে থাকিব নোৱাৰিলে ক'লে ময়ো যাম গতিকে আহিলে এইফালে গোটেইকেইজন গৈ পালে আৰু ইমান ধুনীয়া পদূলিতে এইটো পুখুৰী कुछ तो बता जिंदगी अपना पता जिंदगी कुछ तो बता जिंदगी अपना पता আইতা এইটো লওক সেইটো খোজ কাঢ়িব নোৱাৰে আপোনালোকে চিনিয়ে পায় একেবাৰে বেয়া গোটেই কাঠবোৰ ভাঙি গৈছে টিংবোৰ ফুটা ফুটা হৈ গৈছে মানে নামত ৱালকেইখন আছে ঘৰৰ বহুত দুখ লাগে এনেকৈ দেখিলে কাঠবিলাক ভাঙি গৈছে কেইখন কমচে কম এইটো টয়লেটটো দেখিছেনে তেখেতসকলৰ মানে তেনেকুৱা টয়লেটটো নাই ইয়াতে এইখন লোৱা আৰু এইফালে এইটো কি আপোনাৰ বাথৰুম নেকি এইটো ইয়াতে আপুনি পায়খানা চাইখানা কৰে নাই পেছত পৰো ইমান বেয়া পৰিৱেশত আছে মানে দেখিলে ইয়াতে তেওঁলোকে পেচাব পায়খানা যিবিলাকে ইয়াত কৰে এনেকৈ প্লাষ্টিক টানি মানে বহুত দুখ লাগে মানে আপোনালোকে কি চৰকাৰে আপোনালোকৰ ঘৰ চৰ বনাই দিয়া নাই নেকি নাই এতিয়া মানুহবিলাক আহিলে কওঁ চাই যায় এনেকৈ কামৰা মাৰি লৈ যায় আৰু একো অহা নাই বাপে বহুত দুখ লাগে মানুহ এনেকুৱা পৰিস্থিতিত যে থাকে
সেইটো নেদেখিলে ফিল কৰিব নোৱাৰি, যেতিয়া আপোনালোকে আহি দেখিব তেতিয়া ফিল কৰিব। কেনেকৈ তাৰমানে এইটো বেমাৰটো কেতিয়াৰ পৰা হ'ল আৰু কেনেকৈ হ'ল? মোৰ 1 বছৰমান হ'ল। মই গুৱাহাটীতে গাড়ী চলাই আছিলোঁ, হঠাতে কিবা প্ৰেচাৰটো ল' হৈ মাথাটো ঘূৰাই পৰি গ'লোঁ। য'ত মোৰ ইয়াতে হাড়ি দুটা ফাটি গ'ল। আচ্ছা 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 আচ্ছা, এই বেল লগাই আছে। বেল লগাই আছে। আচ্ছা আচ্ছা, বেল লগাই আছে। ফাটা হাড়িটোৱে মানে নাভটো চেপ্টা কৰি থৈ দিছে। আচ্ছা, কেইবছৰৰ পৰা আপুনি এনেকৈ আছে? মোৰ এতিয়া 1 বছৰ 2 মাহ হ'ল এনেকৈ পৰি আছে আৰু হয়। এতিয়া আপুনি একমাত্ৰ তাৰমানে ঘৰত পইচা আমাৰ কোনো উপাৰ্জন নাই। কৰা আপুনি? আমাৰ মাটি বাৰীও নাই, এই ঘৰ বান্ধা মাটি এইখিনিয়ে আপোনাৰ ঠাই আৰু নাই। আৰু মানুহ আমি দুটা ধৰ বেমাৰীয়ে বুলি ক'ব। আপোনাৰো কিবা হৈ আছে নেকি? হা আপোনাৰ কিবা হৈ আছে? মোৰ চকু দি দেখা নাপাওঁ বাপা, মোৰ চকু দি দেখা নাপাওঁ। আমি যিহেতু যাব খুজিছিলোঁ শিৱসাগৰ বান সাহাৰ্য দিবৰ কাৰণে, কিন্তু আমি পইচা বহুত কম উঠিলে, প্লাছ মামায়ো বন্ধ কৰিব দিলে, মানে পইচা কালেকশ্যন বহুতখিনি ভাবি আমি যোৱাটো কেঞ্চেল হ'ল। কেঞ্চেল হোৱাৰ কাৰণে ভাবিলোঁ এই আইতাজনীকে আমি সহায় কৰোঁ, গতিকে আইতাৰ কাষত আহিলোঁ। লগতে আইতা আৰু আইতাৰ ল'ৰাজন, এওঁলোকে দুজনৰ সাৰথি হৈ আছে, কিন্তু দুজনেই বেমাৰী। ঘৰৰ অৱস্থা কি কমে, টিনপাত নাই, তেনেকুৱাকে কিবাকে থাকে। বাথৰুম বুলিবলৈ একো নাই। পানী চানী পৰে নেকি ৰাতি? পানী পৰে বাপা, ঘুমাব বৰষুণ দিলে ঘুমাব নাপাওঁ, বহি থাকোঁ। ই আলি বহিব নোৱাৰে, এই হাৰা ফালছি এনেকে আলজি থাকে চিয়াখানত। এখেতে মানে খোজ কাঢ়িবও নোৱাৰে, পিছফালে মানে হেৰি লগাই আছে ন, পাতি আচিত থলো, চিএমচিত থলো, ৰাইজে নি আমিতো পইচা পাতি নাই, আমি কি কৰিম? বহুত পইচা লাগে মেডিকেলত, এইগিলা আৰু। একো নহয় আইতা, আমি আহিছোঁ আপোনাক যিমান পাৰোঁ আল্লাহ সহায় ভাল কৰিম। কৰিব বাপা, আল্লাহ 1000 বছৰ ৰাখক। মোৰ দোৱা আল্লাহ কবুল কৰিব। ময়ো আৰবি পৰিছোঁ ভালুকমানি চিয়া দিনতে। মই গোটাইকেইটা পৰিছোঁ, কাইদা চিকিৰা কোৱা চৰি কৰিছোঁ, গোটাই পৰিছোঁ। সেইকাৰণে মই আল্লাহৰ ওচৰতে দোৱা কৰি থাকোঁ। এই ল'ৰাটো এনে যদি অৱস্থা হয়, মোক একগৰা ভাত দিওঁতে নাই নহয় কোনো। আপুনিয়ে বনাই এনেকে? মই দেখা নাপাওঁ, ভৰিবিলাক কাম নিদিয়ে, এটা হাতেদি যদি ভাত জীয়াও খাব থাকিলে নোৱাৰে। তেওঁ কৰি খোৱালা হয় নহয়নে? নাই কোনো। এই গোটা সৰুতে বাপাক ঢুকিছে বাপ। আমি যিহেতু বান সাহাৰ্যৰ নামত এইখিনি পইচা ইয়াতে 10,000 টকা আছে উঠাইছিলোঁ, আৰু এইখিনি আমি শিৱসাগৰ নগলোঁ বাৰু। ইয়াতে আইতাজনী আৰু ল'ৰাজনৰ যিটোৱে অৱস্থা দেখিছোঁ আহি, এইখিনি একোৱে নহয় তেওঁলোকৰ কাৰণে। তথাপি তেওঁলোকৰ হাতত দিছোঁ, হেল্প কৰিছোঁ আৰু এনেকৈ। আৰু ইন ফিউচাৰো আমি যদি পাৰোঁ বহুত সহায় কৰিম। আৰু আপোনালোকেও যদি কোনোবাই সহায় কৰিব বিচাৰে, প্লিজ পাৰিলে আহি সহায় কৰক, কাৰণ আইতায়ো চকুৰে নেদেখে আৰু তেখেতৰ ল'ৰাজনৰো অৱস্থা বহুত বেয়া। আমাৰ ফালৰ পৰা যিখিনি হয় আৰু আপোনালোকৰ ৰাইজৰ ফালৰ পৰা যিখিনি পাইছিলোঁ আমি এখেতসকলক দি দিলোঁ। আপোনালোকে আহিব, সহায় কৰিব আৰু এখেতসকলক দোৱা কৰিব পাৰিলে। যিহেতুৱে অৱস্থা দেখিছোঁ, মানে কি ক'ম আৰু, বহুত বেছিয়ে বেয়া লাগিছে, অন্তৰৰ পৰা বেয়া লাগিছে, ক'ব ভাষা নাই মানে, তেনেকুৱা হৈছে আৰু। সেয়াই আপোনালোকে আহক, সহায় কৰক, সকলোৱে আহক, এওঁলোকক আৰু সহায় পাৰিলে চৰকাৰৰ ফালৰ পৰা কিবা সহায় কৰিব পাৰিলে সহায় কৰক। অকণমান আমাক সহায় কৰিলে কিবা এটা নহয় কিবা এটা আমি এই বিপদৰ পৰাই বাচিব পাৰিম। আমাৰ ঘৰো নাই, মোৰো বেমাৰ, কঁকাল ভাঙি পৰি আছে, ইয়াতে বেল লগোৱাই আছে, মানে বহুত এটা বেয়া পৰ্যায়ত আছোঁ আৰু। আপোনালোকে আহিলে নিজে দেখিব, আজি বাইদেউহঁতে বহুত মানে আহি দেখি বেয়া লাগিছে, চকু পানী ওলাইছে। তেওঁলোকৰ যিটো কণ্ডিশ্যন, মানে মোবাইলতকৈও আহি দেখা কেইজনে মানে বেছি বেয়া লাগিছে আৰু, যিটো হালত আছোঁ আৰু। বহুত বেয়া অৱস্থাত আছে এওঁলোকে। আপোনালোকে যি পাৰে পাৰিলে এওঁলোকক সহায় কৰক।